বিশেষকৈ গৈবাৰী সমষ্টিত আমাৰ UPPL দলক ভাল পাই প্ৰায় 2500 বিভিন্ন দলৰ পৰা আহি যোগদান কৰিছে আৰু ইয়াৰ লগতে শেহতীয়াভাৱে মূল খুঁটিলৈ অহা আমাৰ NLABৰ যিখিনি সদস্য আছিলে তেখেতসকলৰ বহুত সদস্য প্ৰায় 160 জন সদস্য আহি যোগদান কৰিছে আৰু প্ৰাক্তন NDBৰ পৰাও আমাৰ বিভিন্ন ঠাইৰ পৰা আহি যোগদান কৰিছে আৰু বেলেগ বেলেগ পাৰ্টিৰ পৰা আমাৰ গৈবাৰীৰ পৰা শুক্লাই চেৰপাঙৰ পৰা গড়েশ্বৰৰ পৰা নাগৰিজুলিৰ পৰা দাৰাংগাজুলি তামুলপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা আহি যোগদান কৰিছে আৰু তেখেতসকলক আমি আদৰি লৈছোঁ। এতিয়া UPPL BJPৰ যি চৰকাৰ আছে কাউন্সিলত এই চৰকাৰখনক চবে ভাল পাইছে, সকলো আঁকোৱালি লৈছে। ইয়াৰ মূল কাৰণটো হৈছে যে দশকৰ পৰা দশক ধৰি BTR অঞ্চলত অশান্ত হৈ আছিলে আৰু যেতিয়া সেই সময়ত BTC চুক্তি হ'ল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইয়াৰ কাউন্সিলৰ চিফ হ'ল, সেই সময়ত ৰাইজে বহুত আশা কৰিছিলে যে বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আহিব, সকলো এটা ভাতৃত্ববোধৰ মাজেৰে সকলো থাকিব পাৰিম। কিন্তু যোৱা তেখেতসকলৰ 17 বছৰ যিটো শাসনকালত যিটো কষ্ট মানুহে পালে, যিটো ভয় ভীত কৰি চৰকাৰ চলালে, দমন নীতিৰে চৰকাৰ চলালে, অগণতান্ত্ৰিক চিন্তাৰে চৰকাৰ চলালে আৰু সকলোকে বঞ্চিত কৰি ৰাখিলে, দুৰ্নীতি অপশাসন বিভিন্ন এইবিলাক মানে বেয়া পাই পেলাই ৰাইজে যোৱা 2020 চনত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ ইয়াত আনিছে আৰু মিত্ৰজোঁটৰ চৰকাৰ 3 বছৰ হ'ব অহা 15 ডিচেম্বৰত আৰু 15 ডিচেম্বৰৰ আগে আজিৰ সময়ত সমগ্ৰ BTRত এটা জোৱাৰ আহিছে যে এইখনে চৰকাৰ যি চৰকাৰ আমি বিচাৰি আছিলোঁ। এই চৰকাৰখনে শিক্ষা দীক্ষাৰ কাম কৰিছে, ল'ৰা ছোৱালীক IAS IPS কৰাৰ কাৰণে চিন্তা কৰিছে, ডক্টৰ ইঞ্জিনিয়াৰ কৰাৰ কাৰণে চিন্তা কৰিছে, স্কুলবিলাক বৰষুণ পৰি আছিলে সেইটো মেৰামতি কৰাৰ কাৰণে চিন্তা কৰিছে, খেতিয়কসকলক আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰিছে, নিবনুৱাসকলক বিভিন্ন কাম দিয়াৰ কাৰণে চিন্তা কৰিছে আৰু বড়ো অসমীয়া বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি এটা সমন্বয়ৰ সমাজ গঢ়াৰ কাৰণে চিন্তা কৰিছে। গতিকে এই UPPL BJPৰ যিটো মিত্ৰজোঁট এইটো সকলো ভাল পাইছে আৰু UPPL দলক সকলো আঁকোৱালি লৈছে। ইয়াৰে এটা আপোনালোকে উদাহৰণ দেখিবলৈ পাইছে আজি তামুলপুৰ গৈবাৰীত। ইয়াৰ আগত ফকিৰাগ্ৰামত সিদিনা 3,500তকৈ অধিক লোক জইন কৰিছে। অহা 2 তাৰিখত, অহা 4 তাৰিখত বিভিন্ন তাৰিখ আছে, তাত সকলোতো হাজাৰ মানুহে যোগদান কৰিব আৰু UPPLত এতিয়া সকলো আহিবলৈ বাট চাই আছে। এজন দুজন কোনোবা আগৰ চৰকাৰত কিবা কিবি আছিলে তেখেতসকলৰ, সেইকাৰণে হয়তো এজন দুজনে আগৰ চৰকাৰৰ আগৰ দলৰ মানুহবিলাকৰ লগত থাকিব, কিন্তু পাব্লিক এজ এ হোল এতিয়া এক খন্তেকৰ কাৰণেও UPPL BJPৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ এইটো হেৰাব নিবিচাৰে। এইকাৰণে এতিয়া তেখেতসকলে দলে বলে আহি যোগদান কৰিছে, বহুত আৰু শক্তিশালী কৰিব পাৰে। আৰু এটা উদ্দেশ্যটো হৈছে অহা লোকসভাত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে চবেই বিচাৰিছে আৰু সেইকাৰণে য'ত BJPৰ কেণ্ডিডেট থাকিব আমি সকলো BJPৰ কেণ্ডিডেটক জিকাবলৈ কাম কৰিম, য'ত AGPৰ কেণ্ডিডেট থাকিব তাত AGPক আমি জিকাবলৈ কাম কৰিম, য'ত UPPL থাকিব একেলগে আমি কাম কৰিম আৰু মিত্ৰজোঁটৰ য'ত কেণ্ডিডেট থাকিব মিত্ৰজোঁটৰ কেণ্ডিডেটক জিকোৱাৰ কাৰণে আমি চবেই কাম কৰিম। এটা কথা চাওক, আপোনালোকেও নিউজ পৰিৱেশন কৰি থাকে, এটা বস্তুটো চাওক আৰু মানুহক সঠিক খবৰ দিয়ক যে আমাৰ চৰকাৰ গঠন কৰা 1 সপ্তাহৰ পৰাই চৰকাৰ গঠন কৰাৰ প্ৰথম মানে এছেম্বলিটো চৰকাৰ ভাঙাব গৈছিলে তেখেতসকলে, কিমান হুলস্থুলুচ কৰিলে এছেম্বলিত, তেখেতৰ খুলখালিয়ে যাই পেলাই গেটৰ বাহিৰত ৰাইজক থু পেলাই থৈ গ'ল চৰকাৰটো ভাঙিব নোৱাৰাৰ কাৰণে। তেতিয়াৰ পৰা লাগি পেলাই আজিলৈকে প্ৰত্যেক সপ্তাহতে চৰকাৰ ভাঙে, প্ৰত্যেক এটা তাৰিখ দি থাকে চৰকাৰ ভাঙে। ছানী দেউলৰ চিনেমাৰ নিচিনা তাৰিখ পে তাৰিখ 3 বছৰ হৈ গ'ল হাগ্ৰামাই চৰকাৰ ভাঙাব নোৱাৰিলে। গতিকে চৰকাৰ ভাঙাত যিখিনি তেখেতে গুৰুত্ব দিছে, পইচা খৰচ কৰিছে, বলিয়ালি কৰিছে, ইয়াতকৈ যদি এটা অনুশোচনা কৰিলেহেঁতেন যে মই 17 বছৰত যি ভুল কৰিলোঁ ইয়াৰ এটা অনুশোচনা কৰিছোঁ আৰু অনাগত সময়ত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম, মই ৰাজনীতি কৰিম, তেনেকৈ ভাবিলে এতিয়া বহুত ভাল পৰিৱেশ হ'লহেঁতেন। UPPLটো কেণ্ডিডেট থাকিবই, কোকৰাঝাৰত UPPLৰ কেণ্ডিডেট থাকিব, কিন্তু ইয়াৰ কাৰণে আমি UPPL BJP আৰু AGP একেলগে কথা পাতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো মিত্ৰজোঁট অসমত চলি আছে, যেনেকৈ NDA নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতত চলি আছে, আমাৰ ইয়াতো NDA চলি আছে। এই NDAৰ আমি মিত্ৰজোঁটৰ সকলো মিলি পেলাই আমাৰ কেণ্ডিডেট, আমাৰ চিট এইবিলাক আমি ঠিক কৰিম।